নমস্কাৰ হেল্ল' এভৰিৱান মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা 2027ত নহয় নেকি চাকৰি নে 2027ত চাকৰি নহয় নেকি হয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বৃহৎ চাকৰিৰ ঘোষণা কৰিছে 2026-27 বৰ্ষৰ বাজেটত অহা 5 বছৰত 2 লাখ নতুন চাকৰি দিয়াৰ লক্ষ্য ঘোষণা কৰিছে অৰ্থাৎ 2027ত 27 চনলৈকে নহয় কোনো ধৰণৰ আগন্তুক পৰীক্ষা 5 বছৰৰ ভিতৰত 2 লাখ চাকৰি দিয়াৰ পৰিকল্পনা ইতিমধ্যে বিভাগসমূহে খালী পদ চিনাক্ত কৰাৰ কামো আৰম্ভ হৈছে এতিয়া আপোনালোকে হয়তো ভাবি আছে যে ইমান দিনে আমি ৰখি আছো ইমান দিনে ৰৈ আছো এতিয়া কি হ'ব চাওক আপোনালোকে টেনচন ল'ব নালাগে আপোনালোকৰ কাৰণে ভাল খবৰহে আহিছে আপোনালোকে ইমান দিনে ভাবি আছিল কেতিয়া এক্সাম হ'ব এতিয়াৰ পৰা কি হ'ল ফাইনেল হ'ল কি যে এই 26ত কোনো ধৰণৰ চাকৰি নহয় কোনো ধৰণৰ পৰীক্ষা নহয় নেক্সট 2027ৰ জানুৱাৰী মাহৰ পৰা আপোনালোকক বিজ্ঞাপন ওলাব তাৰ পিছত ছেপ্টেম্বৰ মাহমানত আপোনালোকৰ কি হ'ব চাকৰি আৰম্ভ হ'ব গতিকে চাওক 2026ৰ এইটো হৈছে আপোনালোকৰ ছেপ্টেম্বৰ হয়নে গতিকে কেইমাহমান বাকি আছে আপোনালোকে ভালকৈ প্ৰিপাৰেশ্যন লওক আপোনালোকে ইমান মাথা ঘামাই থাকিব নালাগে যে কেতিয়া বিজ্ঞাপন ওলাব গতিকে আপোনালোকে অতি সোনকালে এতিয়া প্ৰিপাৰেশ্যন লৈ থাকক যে আমি পৰীক্ষা আৰম্ভ হোৱাৰ লগে লগে যাতে আমি এপ্লাই কৰিব পাৰোঁ যিহেতু 2027ৰ ফাৰ্ষ্টৰ পৰাই আৰম্ভ হ'ব চাকৰিৰ বিজ্ঞাপন হয়নে গতিকে চাওক 2 লাখ চাকৰিৰ ডাঙৰ আপডেট এইটো লক্ষ্য হৈছে 2 লাখ চাকৰি এইটো সময়সীমা আগন্তুক 5 বছৰ আপোনালোকে ভাবিব পাৰে যে অকল 2027তে 2 লাখ চাকৰি হ'ব নেকি এইটো ভাবিলে আপোনালোকৰ ভুল হ'ব কাৰণ আগন্তুক 5 বছৰত হ'ব 2 লাখ চাকৰি ঠিকে আছে 27তেই যে আপোনালোকৰ যে 27তেই 2 লাখ চাকৰি হ'ব এনেকুৱা কোনো কথা নাই আপোনালোকৰ আগন্তুক 5 বছৰৰ ভিতৰতহে 2 লাখ চাকৰি হ'ব চৰকাৰ বিভিন্ন বিভাগৰ খালী পদ চিনাক্ত কৰি নিয়োগ ৰোডমেপ প্ৰস্তুত কৰিবলৈ টাস্ক ফ'ৰ্চ গঠন কৰিছে মানে কি ক'ত কিমানটা পোষ্ট খালী আছে সেইখিনি 2026ত উলিয়াব ক'ত কিমানটা পোষ্ট খালী আছে আপোনালোকৰ চাওক এডিআৰিত যিমানখিনি পোষ্ট আছে তাতকৈ এতিয়া বেছি আৰু পোষ্ট মানে চাকৰি দিবলৈ চেষ্টা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে বিভিন্ন বিভাগ 3rd গ্ৰেড 4th গ্ৰেড শিক্ষক স্বাস্থ্য আৰক্ষী কাৰিকৰী আৰু অন্যান্য পদত সময়ে সময়ে বিজ্ঞাপন যোগে আহি পৰিব চাকৰিৰ বিজ্ঞাপন কিন্তু এইটো 26ত নহয় এইটো হ'ব 27ত ঠিক আছে যোগ্যতা পদ অনুসৰি 8 পাছ থাকিব তাৰ পিছত 10 পাছ থাকিব 12 পাছ থাকিব ITI ডিপ্লোমা গ্ৰেজুৱেশ্যন আদি হ'ব পাৰে বয়স যোগ্যতা অনুসৰি বেলেগ হ'ব কেটেগৰী ভেকেন্সি অনুযায়ী বেলেগ হ'ব বয়স দৰমহা আবেদনৰ শেষ তাৰিখ প্ৰতিটো ৰিকুৱাৰমেণ্টতে নটিফিকেশ্যন প্ৰকাশ হোৱাৰ পিছতে নিশ্চিত হ'ব গুৰুত্বপূৰ্ণ কথাটো হ'ল যে 2 লাখ চাকৰি এটা 5 বছৰৰ সামগ্ৰিক লক্ষ্য এটা মাত্ৰ বিজ্ঞাপনত 2 লাখ পদ নহয় এইটো বিভিন্ন বিজ্ঞাপন ওলাব বিজ্ঞাপনত বিভিন্ন পোষ্ট ওলাব গতিকে আপোনালোকে টেনশ্যন ফ্ৰী হৈ থাকক যে 2 লাখ চাকৰি অসম চৰকাৰে আগন্তুক 5 বছৰৰ ভিতৰত দি শেষ কৰিব আৰু কিবা যদি জানিব লগা থাকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব নিশ্চয় মই জনাবলৈ চেষ্টা কৰিম থেংক ইউ ফৰ ৱাচ